Hello everyone, welcome back to my channel Maths by Sujit. আজি ADRE grade 3 কাৰণে আমি mathsৰ practice set number 11 start কৰিম. আজিৰ first question টো চোৱা. The sum of two numbers is 59 and their product is 840. Find the sum of their square. মানে দুটা সংখ্যাৰ কি যোগফলটো আমাক দিয়া আছে. sum মানে কি যোগফল কিমান দিয়া আছে 59. মানে a plus b ৰ মান কিমান 59. মই নাম্বাৰ দুটা a আৰু b বুলি ধৰি লৈছো, ঠিক আছে? আৰু কি দিয়া আছে প্ৰডাক্ট মানে সেই নাম্বাৰ দুটাৰ পূৰণফলটো দিয়া আছে a আৰু b ৰ পূৰণফল কিমান 840 কি উলিয়াব দিছে সাম মানে যোগফলটো কাৰ দেয়াৰ স্কয়াৰ মানে নাম্বাৰ দুটাৰ কি স্কয়াৰ কৰি কিনি যোগ কৰিব লাগে তো স্কয়াৰৰ যোগফলটো আমাক উলিয়াব দিছে এতিয়া এই কোৱেশ্চনটো কি এলজেব্ৰাৰ কোৱেশ্চন হৈ গল আমি ইয়াত ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিব পাৰো ডাইৰেক্ট উলাই যাব ইজিলি তোমালোকে ভ্যালু পুটিং পৰাও কৰিব পাৰা এনেকা চোৱা a আৰু b টো পূৰণ কৰিলে ইমান আহিব লাগে আৰু লগতে যোগ কৰিলে ইমান আহিব লাগে তো এনেকে মান আমি ধৰিব লাগিব ঠিক আছে এটা ইয়াত চোৱা 84 আছে 84 দেখা লগলে মই গম পালো 7 পৰা ডিভাইড হ'ব 7 into 12 7 12 জাৰ 84 হয় 0 তো মই লগাই দিলো এনেকে ঠিক আছে 70 আৰু 12 এতিয়া a ৰ মান 70 b ৰ মান 12 আমি লব নোৱাৰো কাৰণ চোৱা a আৰু b মিলাই ইমান আহিব লাগে a অকলে যদি 70 হয় কৰপা 59 আহিব হয় না নহয় এই দুটা যোগ কৰিলে বহুত বেছি হৈ যাব তো 70 ক মই এনেকেও তো লিখিব পাৰো 2 পূৰণ 35 আৰু 12 তো এনেকে ৰাখা এনেকেও মই বনাব পাৰো ন ইয়াক 70 মানে 235 জাৰ 70 হয় আৰু এটো 12 তো এটো এটা চোৱা এই 2 আৰু 12 তো মই এটা বনাম 2 আৰু 12 তো কিমান 24 হৈ যাব পূৰণ কৰিলে আৰু এফালে কি থাকিলে 35 এই দুটা পূৰণ কৰিলে ইমানে আহিব ঠিক আছে আৰু এই দুটা যোগ কৰিলে ইমান আহে নেকি চোৱা 4 আৰু 5 9 আহিব লাষ্টত এফালে 2 আৰু 3 5 তাৰ মানে a ৰ মানটো 35 এ হ'ব আৰু b ৰ মান 24 হ'ব স্যাটিসফাই হৈ গল ন তো পুট কৰি দিয়া a স্কয়াৰ মানে 35 স্কয়াৰ আৰু b মানে কি 24 স্কয়াৰ এনেকে 35 ক স্কয়াৰ কৰিলে কিমান আহিব 12 25 চোৱা 35 স্কয়াৰ মানে কি 35 পূৰণ 35 যেতিয়ানো দুটা নাম্বাৰ সেম থাকে আৰু পূৰণ থাকে লাষ্টত 5 থাকিব লাগিব ঠিক আছে ইয়াৰ ডাইৰেক্ট শৰ্টকাট আছে তো এই 5 দুটা পূৰণ কৰিবা 25 হৈ গল আৰু এই 3 যে আছে ইয়াৰ জাস্ট নেক্সট নাম্বাৰ কি 4 হয় 3 4 গুণ 12 এনেকে ডাইৰেক্ট আমি কৰিব পাৰো তেনেকে 65 স্কয়াৰ মানে কি 65 দুবাৰ পূৰণ কৰিম লাষ্টত 5 আছে তো লাষ্টত কি কৰিয়া 5 5 গুণ 25 আৰু 6 ৰ নেক্সট নাম্বাৰ 7 6 7 গুণ 42 এনেকে আমি ডাইৰেক্ট কৰিব পাৰো ঠিক আছে তো 35 ৰ স্কয়াৰ ইমান হৈ গল আৰু 24 ৰো তোমালোকে মনতে থব লাগিব মিনিমাম 1 পৰা 30 লকে ন স্কয়াৰ জানিব লাগে তোমালোকে তো 24 স্কয়াৰ মানে কিমান 576 তো যোগ কৰা এটো आंसर আহি যাব 5 6 11 1 থাকিলে 7 আৰু 2 9 আৰু 1 10 আকৌ 1 থাকিলে 5 2 কিমান 7 আৰু 1 8 আৰু এফালে 1 1801 এটো আমাৰ কারেক্ট आंसर ঠিক আছে যদি এনেকে কৰিও মন নাই সোৱা এনেকে কৰাতকে মোৰ হিচাপত ফৰ্মুলাতে কৰিবা বেছি ইজি হ'ব ইমান দিমাগ লগাব নালগে তোমালোকে সোৱা ডাইৰেক্ট আমি ফৰ্মুলা কেনে কৰিম a plus b whole square equal to আমি সকলে গম পাও ন a square plus b square plus কি 2ab বা twice ab a plus b ৰ মান আমাক দিয়া আছে কিমান 59 সামটো দিয়া আছে 59 তো 59 স্কয়াৰ হ'ব ইয়াৰ মানটো আমাক উলিয়াব দিছে a square plus b square মানটো আমি উলিয়াব লাগে ঠিক আছে ab মানে কি a into b প্ৰডাক্টটো কিমান দিয়া আছে 840 তো ab ৰ মান 840 নহয় জানো ইফালে 2 আছে পূৰণ হৈ আছে পূৰণ কৰা ইমান এটা 59 টো স্কয়াৰ কৰি কিবা এটা পাবা তোমালোকে আৰু ইয়াক তোমালোকে এফালে লৈ আনিবা এফালে মাইনাস হৈ যাব এনেকে ঠিক আছে তো a স্কয়াৰ প্লাস b স্কয়াৰ মানটো আহি যাব এটো মাইনাস কৰিলে কৰি চাবা ইমানে আহিব এনেকে কৰিবা বেছি ইজি হ'ব ইমান দিমাগ লগাব নালাগে ঠিক আছে এটা দুইটো চোৱা if a number is divided by 14 then it become equal to 10% of the second number first number is how much percent more than the second number মানে চোৱা এটা নাম্বার আছে ইয়াক যদি মই 14 পৰা ডিভাইড কৰো তেন্তে ই কাৰ সমান হয় 10% of the second number suppose মই নাম্বাৰটো a বুলি ধৰিছো ইয়াক যদি মই 14 পৰা ডিভাইড কৰো ই কাৰ সমান হ'ব 10% মানে কি 1/10 10% মানে 10/100 নহয় জানো পার্সেন্ট মানে ডিভাইড বাই 100 0 0 কাটি যাব 1/10 1/10 মানে 10% অফ মানে ইনটু সেকেন্ড নাম্বার সেকেন্ডটো মই b বুলি ধৰিছো তো b ৰ ইমান পার্সেন্টৰ সমান হৈ যায় ঠিক আছে এটা সব b1 জাৰ কি b এ হ'ব ওপৰত ডাইৰেক্ট আমি এনেকৈতো লিখিব পাৰো b টো একলৈ পূৰণ কৰিলে ইয়াত b এ আহিব ন আমাক লাগে a আৰু b ৰ মানটো এই b টো সোৱা ক্ৰস মাল্টিপ্লাই কৰিলে মানে ডাইৰেক্ট তলত আহিব নাহিব আহিব তো b টো 14 ৰ জায়গা লৈ আনা আৰু এই 14 টো ক্ৰস মাল্টিপ্লাই কৰিলে ইয়াত গুছি যাও b ৰ জায়গা তো 14/10 এনেকে আমি লিখিব পাৰো তো এটো a ৰ মান এটো b ৰ মান আমি আৰু কাটিও পাৰো 2 7 জাৰ 14 2 5 জাৰ 10 মানে 7/5 তো a ৰ মান 7 আহি গল b ৰ মান কিমান 5 আহি গল আমাক কোৱেশ্চনক কি সুধিছে ফার্স্ট নাম্বার ইজ মানে এই 7 টো হাউ মাচ পার্সেন্ট মোর দেন দ্য সেকেন্ড নাম্বার মানে 7 টো এই 5 তকে কিমান পার্সেন্ট বেছি তো কিমান বেছি 5 তকে 7 টো 2 বেছি
5তকৈ তো 5টো তলত আহিব আৰু ইনটু 100 পাৰ্চেণ্টেজত নিব লাগে ন তো 5ৰ পৰা 120 বাৰ যাব 20 পূৰণ 2 কিমান 40% এইটো আমাৰ কাৰেক্ট এনসাৰ এনেকৈ ঠিক আছে 3 নম্বৰটো চোৱা The area of an equilateral triangle is 6√3 times the area of a rhombus whose one side measures 13 cm and one diagonal is 10 cm. The length of the side of the triangle. মানে চোৱা ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ কথা কৈছে ইকুইলেটাৰেল ট্ৰায়াঙ্গল মানে কি সমবাহু ত্ৰিভুজ গোটেই বাহুবোৰ সমান থাকে এটো যদি এ হয় এটো এ হ'ব এটো এ হ'ব হ'ব নহব আৰু চোৱা ৰম্বাসৰ কথা কৈছে ৰম্বাসৰো কি অল সাইড সমান থাকে ঠিক আছে অল সাইড সমান থাকে হুজ মানে কি ৰম্বাসৰ কথা কৈছে ওৱান সাইডটো আমাক দিয়া আছে 13 সেন্টিমিটাৰ তো ৰম্বাসৰ এটা সাইড দিয়া আছে 13 তো গোটেই কেইটা 13 হৈ যাব অল সাইড কি সমান থাকে আৰু ৰম্বাসৰ কি ডায়াগোনাল এটা দিয়া আছে 10 সেন্টিমিটাৰ ডায়াগোনাল কি দুটা থাকে ন এনেকে আৰু সদায় মনত থবা তোমালোকে ৰম্বাসৰ যেতিয়া ডায়াগোনাল দুটা কি কৰে এনেকে ইন্টাৰসেক্ট কৰে কটাকটি কৰিলে সদায় বাইসেক্ট কৰে মানে এই ডায়াগোনালটো ইয়াক দুটা সমান ভাগত ভাগ কৰিব তেনেকে ইয়াকো সমান ভাগত ভাগ কৰে ঠিক আছে তো এটা ডায়াগোনালৰ মান 10 দিয়া আছে সাপোজ মই ধৰিছো এই ডায়াগোনালটোৰ কিমান 10 তো এইটো 5 এইটো 5 হৈ যাব কাৰণ সমান সমান ভাগত কি ভাগ হয় ন ঠিক আছে তো এইটো 5 এইটো 5 এতিয়া চোৱা এই এংগল কেটা সদায় 90 ডিগ্ৰী হয় এইটো মনত থবা ৰম্বাসত তো এইটো এটা কি রাইট এংগল ট্রায়াঙ্গল হৈ গল না 1 2 3 4টা রাইট এংগল ট্রায়াঙ্গল ফর্ম করে রম্বাসে তো এনেকে আছে ন চোৱা এইটো কি 90 ডিগ্ৰী এইটো আৰু এইটো 13 দিয়া আছে এইটো 5 এইটো 12 নহব জানো কাৰণ রাইট এংগল ট্রায়াঙ্গলত কি 5 12 13 এটা ট্রিপলেট হয় ন 5 12 13 সদায় একেলগে থাকে এইটো 13 হাইপোটেনাস 90 এর সন্মুখটো কি হাইপোটেনাস কয় আটাইতকৈ দীঘল বাহুটো এইটো 5 এইটো 12 এইটো 13 হ'ব ঠিক আছে তো এইটো আমি 12 পালো এইটো 12 হলে এইটো 12 কাৰণ সমান সমান হ'ব তো এই গুটেটো কিমান 24 নহব তো আমি কি ৰম্বাসৰ ডায়াগোনালটো গম পাই গলো আন এটা ডায়াগোনালটো এটাটো আমাক 10 দিয়া আছিল আৰু এটাটো কিমান 24 পাই গলো ঠিক আছে এতিয়া সব কোৱেশ্চন কি কৈছে এৰিয়া কাৰ ইকুইলেটাৰেল ট্ৰায়াঙ্গল এৰিয়া ফৰ্মুলা কি আছিল √3 * সাইড স্কয়ার সাইডটো মই ইয়াত কি ধৰিছো a √3a² ডিভাইডেড বাই 4 এটো কি হয় ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ এৰিয়া ফৰ্মুলা মনত থবা সমান ইজ বুলি কৈছে ন কিমান গুণ 6√3 টাইমস কাৰ The area of rhombus rhombusৰ এৰিয়াৰ ইমান গুণ বুলি কৈছে ইয়াৰ এৰিয়াটো ৰম্বাসৰ এৰিয়া ফৰ্মুলা কি হাফ ইনটু d1 ইনটু d2 মানে ডায়াগোনাল দুটা পূৰণ কৰিব লাগে হাফ লিখিবা আৰু d1 ইনটু d2 d1 কিমান আছিল 10 আছিল এটা ডায়াগোনাল আৰু এটা কিমান পালো 24 এইটো তো এইটো সলভ কৰিলে आंसर আহি যাব ইয়াৰ পৰা এৰ মানটো উলিয়াব লাগে আমাক ট্ৰায়াঙ্গলৰ ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ কি উলিয়াব দিছে সাইডটো মই a বুলি ধৰিছিলো ঠিক আছে এইটোৱে ইয়াত চোৱা √3 কাটি যাব ওপৰ সমান চিন আছে ন ওপৰ পৰা কাটি যাব আৰু এই তলত 2 আছে ন 2 এই 2 এৰ পৰা তোমালোকে 10 কাটি দিয়া 5 বাৰ এনেকে তো ইয়াত কি থাকিলে a² / 4 থাকিলে এফালে কি থাকিলে 6 পূৰণ 5 পূৰণ 24 এতিয়া এই 4টো ক্ৰস মাল্টিপ্লাই কৰিলে এইকেইটা লগ পূৰণ হ'ব নহব কাৰণ এইবিলাকৰ তলত 1 আছে a² 1 যাৰ a² হ'ব আৰু 4টো পূৰণ হৈ যাব ইফালে 4 পূৰণ 6 পূৰণ 5 পূৰণ 24 এনেকে আমাক এৰ মান লাগে এৰ মান তো স্কয়াৰটো গুছাব লাগিব ইয়াৰ কি ল'ব লাগিব বৰ্গমূল ল'ব লাগিব এইকেটাৰ বৰ্গমূল মানে কি দুটা সেম সংখ্যাৰ পৰা আমি এটা উলিয়াব লাগে ঠিক আছে এটা এইটো চোৱা 4 আৰু 6 টো পূৰণ কৰিলে কি 24 নহব জানো 24 হ'ব 4 6 24 এফালে এটা 24 আছে তো দুটা 24 হৈ গল দুটা 24 মানে কি এটা 24 ওলাই যাব বাহিৰত থাকিলে কি 5 তো অকলে থাকিলে এটো কত থাকি যাব ৰুটৰ ভিতৰত থাকি যাব এনেকে তাৰ মানে এৰ মান কিমান 24√5 এইটো ঠিক আছে স্কয়ার রুট ললে সদায় তোমালোকে না দুটাৰ পৰা এটা উলিয়াই দিবা যেনেকে মই যদি কও 2 পূৰণ 2 ইয়াৰ স্কয়ার কিমান 2 দুটা আছে এটা উলাই যাব এনেকে তো 4 আৰু 6 টো মই পূৰণ কৰি 24 বনাই দিলো এফালে এটা 24 আছিল তো দুটা 24 ৰ পৰা এটা 24 আহি গল 5 টো অকলে আছে আৰু এটা নাই ন আৰু এটা থাকিলে 5 উলালে হয় কিনে এটা আছে তো ৰুটত থাকি যাব এনেকে তো आंसर কোনটো হ'ব এৰ মানটো সাইডটো ইমান 4 নম্বৰটো চোৱা if a = 0.125 then what is the value of this মানে এৰ মানটো আমাক দিয়া আছে ইয়াৰ মানটো উলিয়াব দিছে এতিয়া চোৱা এই ৰুটত যে আছে ইয়াক মই ফৰ্মুলাত কি কনভাৰ্ট কৰিম 4a² মানে কি 2a² লিখিব পাৰো নোৱাৰো 2² কৰিলে 4a আহিব a² মানে এইটো এফালে 1 যে আছে +1 ইয়াক মই 1² লিখিব পাৰো নোৱাৰো আৰু এফালে মাইনাস তো ইয়াক মই এনেকে ফৰ্মুলাত কনভাৰ্ট কৰিম চোৱা a - b² কি আছিল a² - 2ab + b² সো এইটো a² টো এইটো ধৰি লোৱা আৰু b² টো এইটো মাজত কি মাইনাস ইয়াটো মাইনাস 2a সাপোজ এইটো a যদি ধৰো ইয়াত আহিব 2a * b b মানে 1 এনেকে হল এতিয়া চোৱা এই ফৰ্মুলাত a - b² হয় না নহয় মাইনাসৰ ক্ষেত্ৰত আগৰটো ডাঙৰ হয় সেকেন্ডটো কি সৰু বুজায় তো আমি কেনে গম পাম যে এইটো ডাঙৰ নে এইটো ডাঙৰ এইটো যদি ডাঙৰ হয় এইটো আগত আহি যাব ইয়াত এৰ জায়গাত ঠিক আছে আৰু এইটো যদি ডাঙৰ হয় প্ৰথমে এই 1 টো আহিব ইয়াত এনেকে
এটা কেনে গম পাম কোনটো ডাঙৰ তো তোমালোকে চোৱা 2 এৰ মানটো উলিয়াই লোৱা 2a এ মানে কি মানে এইটো দিয়া আছে ন 0.125 তো এইটো পূৰণ কৰিলে কিমান আহিব 2 125 গুণ কিমান 250 হয় আৰু পইণ্টটো এটা আহি যাব তো 0.25 জিৰ'টো নিলিখিলেও হ'ল লাষ্টত 0.25 টো 1তকৈ সৰু তাৰমানে এইটো a নহয় এই a টো নহয় এই b টোহে হ'ব এইটো 1 টোহে ডাঙৰ তো আমি ফৰ্মুলাত কি লিখিম a এর জায়গাত 1 আৰু মাইনাস b মানে কিমান 2a এনেকৈ নহ'লে ভুল হৈ যাব তোমালোকৰ ঠিক আছে এইটো আগত নিলিখিবা এইটো সৰু মাইনাছত ডাঙৰটো আগত লিখে ন তো 1 টোহে ডাঙৰ ইয়াতকৈ আমি ইয়াৰ মানটো উলিয়াই চালোঁ ন ইমান হয় আৰু এফালে কি ৰুট আছে আৰু এফালে +3 এনেকৈ হ'ল এতিয়া চোৱা ইয়াৰ স্কোৱাৰত কিমান স্কোৱাৰ আৰু ৰুটটো কাটি যায় কিয় কাটি যায় চোৱা 1 - 2a স্কোৱাৰ মানে কি 1 - 2a দুবাৰ পূৰণ হৈ আছে এনেকৈ আৰু স্কোৱাৰ ৰুট মানে কি দুটাৰ পৰা এটা আহি যায় তো এইটো পূৰণ হৈ আছে সেম তো ইয়াৰ পৰা 1 - 2a টো ওলাই যাব তো ডাইৰেক্ট আমি কি কাটি দিলোঁ এনেকৈ থাকিলে কি 1 - 2a আৰু এফালে +3a তো এইটো 1 +a - a - ডাঙৰ আগত প্লাছ চ প্লাছটো আহিব আৰু 3a পৰা 2a মাইনাছ কৰা a আহি যাব a এৰ মান কিমান 0.125 আৰু এফালে কি 1 টো প্লাছ হৈ আছে তো এইটো প্লাছ কৰিবা 1.125 আহিব ঠিক আছে এইটো আমাৰ কাৰেক্ট এনসাৰ এনেকৈ 5 নম্বৰটো চোৱা A train traveling at the speed of x km/h crossed a 300 meter long platform in 30 seconds and overtook a man walking in the same direction at 6 km/h in 20 seconds. What is the value of x? X মানে কি ট্ৰেইনৰ স্পীডৰ মানটো আমাক উলিয়াব দিছে এতিয়া চোৱা প্ৰথমে ট্ৰেইনে কি কৰিছে প্লেটফৰ্মক ক্ৰছ কৰিছে যেতিয়াও ট্ৰেইনে প্লেটফৰ্মক ক্ৰছ কৰিব দুইটাৰে কি হ'ব লেন্থটো প্লাছ হৈ যাব টোটেল ডিষ্টেন্সটো আহি যাব তেতিয়া আৰু ট্ৰেইনে যেতিয়া মানুহজনক ক্ৰছ কৰিব তেতিয়া ট্ৰেইনৰ কি অকল নিজৰ লেন্থটোহে কাউণ্ট হ'ব ঠিক আছে তো দুটা আমি ইকুৱেশ্যন বনাম ইয়াত আমি জানো d = কি s * t হয় তো ডিষ্টেন্স কিমান হ'ব ষ্টাৰ্টিঙত ট্ৰেইনৰ আমাক লেন্থটো দিয়া নাই ট্ৰেইনৰ নিজৰ এটা লেন্থ থাকিব ন মই সাপোজ ধৰিছোঁ l মিটাৰ কাৰণ আমাক প্লেটফৰ্মৰ লেন্থটো মিটাৰত দিয়া আছে তো দুইটা প্লাছ কৰ l আৰু 300 কিমান হ'ব l + 300 হৈ গ'ল টোটেল ডিষ্টেন্স স্পীড কিমান হ'ব স্পীডটো দিয়া আছে ট্ৰেইনৰ প্লেটফৰ্মৰটো স্পীড নাথাকে ট্ৰেইনৰ কি নিজৰ স্পীডটো অকল কাউণ্ট হ'ব x km/h ইয়াক আমি মিটাৰ/ছেকেণ্ডত কনভাৰ্ট কৰিবৰ কাৰণে 5/18 পৰা ইনটু কৰিব লাগিব আৰু টাইম কিমান 30 ছেকেণ্ড হ'ল এতিয়া চোৱা 6ৰ পৰা এইটো কাটিব পাৰা 6 × 5 = 30 6 × 3 = 18 আমি ক্ৰছ মাল্টিপ্লাই কৰিম তলত একো নাই মানে 1 আছে 3 লগত এইটো পূৰণ কৰিলে কিমান 3l + 3 লগত 300 কিমান পূৰণ কৰিলে 900 আৰু ওপৰত কিমান 5 × 5 = 25x একৰ লগত পূৰণ কৰিলে কি 25x আহিব নাহিব ইয়াৰ পৰা তোমালোকে 3l = 25x - 900 এনেকৈতো লিখিব পাৰা নোৱাৰো এনেকৈ ৰাখিলেও এনসাৰ আহিব এই 900টো হেফালে গুচি গ'ল -900 হৈ গ'ল ঠিক আছে এনেকৈ ৰাখি থোৱা ইজি হ'ব এতিয়া নেক্সটটো চোৱা ট্ৰেইনে কি কৰিছে মানুহজনক ক্ৰছ কৰিছে তো যেতিয়াও ট্ৰেইনে মানুহজনক ক্ৰছ কৰিব ট্ৰেইনৰ কি অকল নিজৰ লেন্থটোৱে আহিব তো ডিৰ জেগাত কি আহিব অকল l আহিব ঠিক আছে আৰু স্পীড কিমান হ'ব চোৱা সেম ডাইৰেকশ্যন কৈছে দুটা অবজেক্ট সেম ডাইৰেকশ্যনত যেতিয়া গতি কৰে সদায় কি হয় দুইটাৰে স্পীডটো মাইনাছ হ'ব অপজিট হ'লে প্লাছ হয় তো ট্ৰেইনৰ স্পীড কিমান x আৰু মানুহজনৰ কিমান 6 ডাঙৰৰ পৰা সৰু সদায় মাইনাছ কৰিব লাগে ঠিক আছে আৰু এইটো কি km/h তো মিটাৰ/ছেকেণ্ডৰ কাৰণে 5/18 আৰু টাইম কিমান 20 ছেকেণ্ড 2 × 10 = 20 2 × 9 = 18 এনেকৈ আমি কৰিব পাৰোঁ হয় নহয় ক্ৰছ মাল্টিপ্লাই কৰা 9l হৈ যাব সমান 10 × 5 = 50 50 লগত 100 পূৰণ কৰিলে কিমান 50x আৰু 50 6 × কিমান 300 হ'ল এতিয়া চোৱা আমাক লাগে কাৰ মান xৰ মানটো হয় নহয় xৰ মান লাগে আমাক তো xৰ মানৰ কাৰণে আমি কি কৰিম এই lটো আমি আঁতৰাব লাগিব ইয়াৰ পৰা গুচাব লাগিব তো ইয়াত 9l আছে ইয়াত 3l আছে সেম কৰিম মই সেম হ'লে কি মাইনাছ কৰিলে 0 হৈ যাব lটো হয় না নহয় তেতিয়া xৰ মানটো আহি যাব তো ইয়াত আমি 3 পৰা পূৰণ কৰিম 3 পৰা ইয়াত পূৰণ কৰিলে গোটেই কেইটাতে কৰিব লাগিব তো এইটো 3 পৰা পূৰণ কৰিলে কিমান হ'ব 9l হৈ যাব 3 × 25 = কিমান 75x 3 × 9 = 27 এইটো 2700 হ'ল এতিয়া চোৱা ইয়াতো 9l তো মাইনাছ কৰি দিয়া এই ডাঙৰৰ পৰা সৰুটো মাইনাছ কৰা তো 9l কিমান 0 হৈ যাব আৰু 75xৰ পৰা 50x মাইনাছ কৰিলে কিমান 25x আৰু ইয়াত চোৱা এইটো অলৰেডি মাইনাছত আছে আকৌ -2700 ইয়াৰ পৰা মই মাইনাছ কৰিম কাক এইটো -300 তো চোৱা এইটো মাইনাছটো মাইনাছ কৰিছোঁ আৰু এইটো অলৰেডি মাইনাছ আছেই তো মাইনাছে প্লাছ হৈ যাব +300 তো ইয়াত মাইনাছ ইয়াত প্লাছ প্লাছে মাইনাছ তো 2700ৰ পৰা 300 মাইনাছ কৰিলে কিমান হ'ব 2400 হ'ব নহ'ব ডাঙৰ আগত মাইনাছ চ -2400 হ'ব মানে এইটোৰ পৰা এইটো মাইনাছ কৰিলে কি -2400 হ'ব হ'ল এতিয়া এই -2400টো এফালে লৈ আনা +2400 হৈ যাব আৰু এফালে কি থাকিলে 25x হ'ল তো
তো এটা তোমালোকে চোৱা 25 পৰা ডাইৰেক্ট হৰণ কৰিলে এনসাৰটো আহি যাব নহলে 5 পৰা কাটি লোৱা 5 5 গুণ 25 আৰু এফালে 5 4 গুণ 20 4 থাকিলে 40 5 8 গুণ 40 আৰু শূন্যটো লগাই দিয়া আকৌ 5 ৰ বাইটো কাটি দিয়া 5 9 গুণ 45 3 থাকিলে 30 হৈ গল 5 6 গুণ 30 মানে x ৰ মান কিমান 96 ঠিক আছে 96 এটা আমাৰ কারেক্ট आंसर এনেকে ঠিক আছে 6 নম্বৰ কোৱেশ্চনটো চোৱা আমি দুই ধৰণে কৰিব পাৰো আমি ফ্ৰেকশনক কনভাৰ্ট কৰিব পাৰো বাট তোমালোকে ন ডাইৰেক্ট কৰা বেছি ইজি হ'ব ক্যালকুলেশনও ইজি হ'ব এনসারও আহি যাব বার মানে কি একচুয়ালি 36 ৰ ওপৰত বার আছে তাৰ মানে কি 36 টো এনেকে ৰিপিট হৈ আছে ইনফাইনাইট লকে ঠিক আছে এইটোৱে 12 মিনিংটো যাৰ ওপৰত বার থাকে এটো কি বাৰে বাৰে কি ৰিপিট হৈ আছে ঠিক আছে এটা সোয়া মই কি কৰিম এই দুটা যোগ কৰি লম আগত কাৰণ ইয়াটো প্লাস ইয়াৰ আগতো প্লাস আছে পাছত আমি এটো মাইনাস কৰিম তো 2.36 ৰ ওপৰত বার মানে কি 3636 এনে গৈ আছে গুটে কেটা লিখিব না লাগে তোমালোকে 1 2 3 বাৰ লিখিলে হল ঠিক আছে ইয়াত সোয়া 4.3333 এনেকে গৈ আছে হল এটো প্লাস কৰা কিমান আহিব 9 এফালে 9 6 আৰু এফালে 6 মানে 6.6969 কে গৈ আছে এটা ইয়াৰ পৰা মাইনাস কৰিম এটো 3.05 বাৰ মানে 0505 এনেকে মাইনাস কৰি দিয়া এটা কিমান 4 6 4 6 4 6 আৰু এফালে 3 3.6464 কে গৈ আছে তাৰ মানে কি 3.64 ৰ ওপৰত বাৰ থাকিব অপচন চোৱা এইটো আহি গল ন এনেকে একদম ইজি একো নাই ইয়াত এটা 7 নাম্বাৰটো চোৱা the length of a rectangle is 2/5 of the radius of a circle the radius of the circle is equal to the side of a square whose area is iman what is the area of the rectangle if its breadth is 20 meter মানে চোৱা আমাক কি উলিয়াব দিছে ৰেক্টেঙ্গুলাৰৰ কি উলিয়াব দিছে এৰিয়াটো ৰেক্টেঙ্গুলাৰৰ এৰিয়া ফৰ্মুলা কি লেন্থ ইনটু ব্ৰেডথ ব্ৰেডটো দিয়া আছে 20 অকল আমাক এল টো হে লাগে এল পাই গলে আমাৰ ৰেক্টেঙ্গুলাৰৰ কি এৰিয়াটো আহি যাব এটা চোৱা ইয়াত কি দিয়া আছে ৰেডিয়াস অফ দা সার্কেল সার্কুলার যেটো ৰেডিয়াস এটো কি সমান বলে ইকুৱেল কাৰ সাইড অফ এ স্কয়াৰ স্কয়াৰৰ সাইডৰ সমান হুজ মানে কি স্কয়াৰৰ কথা কৈছে তো স্কয়াৰৰ কি এৰিয়াটো আমাক দিয়া আছে স্কয়াৰৰ এৰিয়া মানে কি স্কয়াৰ অল সাইড সমান থাকে সাপোজ মই স্কয়াৰৰ সাইডটো এ বুলি ধৰিছো তো গুটে কেটা এ হ'ব ইয়াৰ এৰিয়া কি এ স্কয়াৰ স্কয়াৰৰ এৰিয়াটো আমাক দিয়া আছে কিমান ইমান তো ইয়াৰ পৰা মই স্কয়াৰৰ যেটো সাইড এৰ মানটো উলিয়াব পাৰো স্কয়াৰটো গুছালে ইয়াৰ কি ৰুট লব লাগিব তো 70 নহব 70 যাৰ কিমান ইমান হ'ব তো স্কয়াৰৰ সাইডটো মই পাই গলো ইমান আৰু আমাক কি কৈছিলে সার্কুলার যেটো ৰেডিয়াস হেতু ইকুৱেল হয় কাৰ সাইড অফ এ স্কয়াৰ তাৰ মানে সার্কুলার যেটো ৰেডিয়াস যে ৰেডিয়াসটো হেতু ইয়াৰ সমান বুলি কৈছিলে তো 70 নহব জানো সার্কুলার ৰেডিয়াসটো 70 পাই গলো আৰৰ মান 70 পাই গলো আমি হল এটা কি কৈছিলে চোৱা লেন্থ অফ এ ৰেক্টেঙ্গল ৰেক্টেঙ্গুলাৰ যেটো লেন্থ হে লেন্থটো বলে 2/5 কাৰ ৰেডিয়াস অফ এ সার্কেল সার্কুলার ৰেডিয়াস কিমান 70 পালো তো 70 ৰ 2/5 হয় ৰেক্টেঙ্গুলাৰৰ লেন্থটো তো ইয়াৰ পৰা এলৰ মানটো আহি যাব ৰেক্টেঙ্গুলাৰৰ হয় না নহয় 5 ৰ বাইটো হৰণ কৰা কেইবাৰ যাব 14 বাৰ তো 2 14 গুণ কিমান 28 সো এলৰ মান আহি গল আৰু বি টো আমাক দিয়া আছে 20 তো এৰিয়া কিমান হ'ব এল ইনটু বি 28 ইনটু কিমান 20 পূৰণ কৰা 56 আৰু এফালে 0 560 হ'ব এইটো সিম্পল আসলে একো নাই তোমালোকে যেনেকৈ কৈছ ন তেনে কৰি যাবা ঠিক আছে 8 নম্বৰ কোৱেশ্চনটো চোৱা হোৱাট ইজ দ্য সাম অফ মিন মোড এণ্ড মেডিয়ান অফ দ্য ফলোইং ডাটা ইয়াত একেলগে চোৱা মিন মোড মেডিয়ানৰ কি যোগফলটো আমাক সুধিছে তাৰ মানে গোটেইকেইটা আমি উলিয়াব লাগিব এই কুৱেশ্যনত তোমালোকৰ গোটেইকেইটা ৰিভিজন হৈ যাব চোৱা মিনো সুধিছে মোডো সুধিছে মেডিয়ানো সুধিছে আকৌ যোগ কৰিব লাগিব মোডটো একেবাৰে কি ইজি হয় মোড ওলাবৰ কাৰণে একেবাৰে ইজি যেটো নাম্বাৰ বেছি ৰিপিট হৈছে এইটো কি মোড হৈ যাব ঠিক আছে তো চোৱা কোনটো ৰিপিট বেছি হৈছে 14 আৰু কতো নাই 9ও নাই 28 টো চোৱা দুবাৰ ৰিপিট হৈছে তাৰ মানে মোড কিমান হ'ব 28 ঠিক আছে আৰু মিডিয়ান কেনেকৈ আমি উলিয়াম মিডিয়ানৰ কাৰণে প্ৰথমে এসেন্ডিংত এৰেঞ্জ কৰিব লাগিব সৰুৰ পৰা ডাঙৰ লৈ তাৰ পাছত মাজৰটো আমাৰ কি মিডিয়ান হৈ যাব চোৱা একেবাৰে সৰুটো কোনটো 9 তো 9 আহিব প্ৰথমত তাৰ পাছত কি আহিব 11 তাৰপিছত 12 11 পাছত 12 তাৰপৰা কি আহিব 14 নেক্সট কি আহিব 15 তাৰপিছত কি আছে 17 নেক্সট কি হ'ব 23 23 হৈ গল 28 দুটা আছে তো দুবাৰ এনেকৈ লিখিলে হল আৰু লাষ্টত কি আহিব 53 1 2 3 4 5 6 7 8 9 10 ইয়াতো চোৱা 1 2 3 4 5 6 7 8 9 10 ঠিক আছে এটা মাজৰটো কোনটো হ'ব চোৱা এটো পাঁচটা এফালে আৰু এটো পাঁচটা এফালে মাজৰটো এটো নহব জানো 15 আৰু 17 মাজত কি 16 আছে এটো আমাৰ মিডিয়ান এনেকৈ নোৱাৰলে দুটা যোগ কৰি আধা কৰি দিবা ঠিক আছে এনেকৈ এতিয়া মিনটো আমি কেনেকৈ উলিয়াম মিন মানে কি এভাৰেজ হয় গোটেইটো যোগ কৰি
10ৰ পৰা আমি হৰণ কৰিব লাগিব, 10টা সংখ্যা আছে, তো যোগ কৰা গোটেইটো চোৱা 28 আৰু 12 যোগ কৰিলে কিমান হ'ব 40 হ'ব নহ'ব 28 আৰু কি 12টো হ'ল তেনেকৈ চোৱা এই 23 আৰু 17টো যোগ কৰা এইটো ইজি হ'ব এইটো 40 ঠিক আছে 28 আৰু 12টো হয় 40 হৈ গ'ল এই দুটাত যোগ কৰিও 40 হৈ গ'ল আৰু কি থাকিলে চোৱা এতিয়া তোমালোকে যেনেকৈ মন তেনে কৰি যোৱা এই দুটা যোগ কৰিলে কিমান 9 আৰু 14 কিমান হ'ব এইটো 23 ঠিক আছে এইটো হৈ গ'ল 11 আৰু 15 কিমান হ'ব 26 এইটো হৈ গ'ল আৰু কি থাকিলে এই দুটা কিমান হ'ব এইটো 81 হ'ল এতিয়া গোটেইকেইটা যোগ কৰা 40 কিমান 80 আৰু এইটো কিমান হ'ব 49 আৰু কি থাকিলে 81 যোগ কৰা এইটো কিমান 8 16 আৰু 4 কিমান 20 হৈ গ'ল আৰু এইটো 21 মানে 200 কি হৈ গ'ল 210 হৈ গ'ল ঠিক আছে তো 210ক আমি হৰণ কৰিম 10ৰ পৰা তাৰ মানে 21 আহি গ'ল হ'ল গোটেইকেইটা আহি গ'ল মিন মানে এভাৰেজ হয় আমাক কি সুধিছে সাম অফ মিন মোড মিডিয়ান এই গোটেই দুইটা যোগ কৰিব লাগিব তো যোগ কৰা 28 16 আৰু 21 যোগ কৰিলে হ'ল 8 আৰু 6 কিমান 14 আৰু 1 15 1 থাকিলে 2 2 4 1 5 আৰু এইটো 6 65 ঠিক আছে তোমালোকে ভালকৈ কৰি চোৱা মানে একেলগে তিনিটাটো আমাক সুধিছে ইয়াত আকৌ এই তিনিটা ওলাই কিনে আকৌ যোগো কৰিব লাগিব চোৱা তো এটা কুৱেশ্যনতে তোমালোকৰ কি তিনিটা ৰিভিজন হৈ গ'ল ঠিক আছে এনেকৈ হ'ল 9 নম্বৰটো চোৱা 3 partners shared the profit in a business in the ratio 875 they invested their capitals for 7 months 8 months and 14 months respectively what was the ratio of their capital so a partnership or question direct eta formula ase investment into time equal to ki hoy profit ইয়াত so আমাক রেশিও উলিয়াব দিছে কাৰ ক্যাপিটেল মানে এটো ইনভেস্টমেন্টৰ তো ইনভেস্টমেন্ট কেনেকৈ আহিব প্ৰফিটক আমি টাইম পৰা ডিভাইড কৰিব লাগিব প্ৰফিটবোৰ দিয়া আছে 875 চোৱা আৰু টাইমও দিয়া আছে তো টাইম পৰা ডিভাইড কৰি যোৱা প্ৰফিটক তো 8/7 হ'ব স্টাৰ্টিংটো 8/7 এইটো প্ৰফিট এইটো টাইম তেনেকৈ এইটো 7/8 আৰু এইটো কি 5/14 হ'ল এইটো হ'ল ইনভেস্টমেন্টৰ ৰেশিও কেটা কিন্তু ৰেশিও কেটাও ফ্ৰেকশনত নাথাকে তলৰ যে মান আছে এইটো আমি গুছাব লাগিব তাৰ কাৰণে এই 7 8 আৰু 14 কি আমি এলসিএম টো উলিয়াব লাগিব এতিয়া চোৱা 7 আৰু 14 এলসিএম টো কিমান 14 হ'ব কাৰণ 7 টো অলৰেডি ইয়াত সোমাই আছে তো আমি কি কৰিম 8 আৰু 14 এলসিএম টো উলিয়াব লাগিব 8 আৰু 14 নোৱাৰিলে এনেকৈ কৰিবা চোৱা 2 4 গুণাত 2 7 গুণ 14 আৰু না যায় আৰু এইটো 4 7 টো আমি কৰিব নোৱাৰো আৰু ঠিক আছে তো এই গোটেইটো ইনটু কৰি দিয়া 2 4 গুণ 8 8 7 গুণ কিমান 56 মানে এলসিএম কিমান পালো 56 তো ইয়াত ডিভাইড কৰি যোৱা ইয়াতো 56 ইনটু কৰি দিয়া ইয়াতো 56 ইনটু কৰিলে হ'ল আৰু এফালে 5/14 আৰু এফালে 56 বাস এইটোৱে আহি যাব তো 7 পৰা 56 কেইবাৰ যাব 8 তো 8 8 গুণ 64 এইটো 8 ৰ পৰা 7 7 7 গুণ কিমান 49 14 ৰ পৰা এইটো কেইবাৰ যাব 4 বাৰ যাব 4 5 গুণ 20 তো এইটো আমাৰ ৰেশিও আহি গ'ল ক'ত আছে চোৱা এইটো এনেকৈ ঠিক আছে এটা লাষ্ট কুৱেশ্যনটো চোৱা 10 নম্বৰটো হোৱাট উইল কাম ইন দ্য প্লেস অফ কুৱেশ্যন মাৰ্ক ইয়াৰ মানটো আমি উলিয়াব লাগে সিম্পলিফিকেশনৰ কুৱেশ্যন তোমালোকে সলভ কৰিলে হ'ল প্ৰথমে কি কৰিম ডিভাইড কেটা চোৱা এই ডিভাইড হৈ আছে 11 11 পৰা ডিভাইড কৰিলে কিমান 1 আহিব এতিয়া আমি কি কৰিম প্লাস কৰিম নে ইনটু কৰিম ডিভাইডৰ পাছত আমি ইনটু কৰিম তো 1 আৰু 11 টো ইনটু কৰিলে কিমান 11 আহিব তো চোৱা মই লিখি গৈছো 11 হৈ গ'ল ষ্টাৰ্টিংত আৰু প্লাস আৰু এই গুটিটো কৰি কি পালো 11 পালো এফালে মাইনাস 11 আকৌ এইটো কিমান প্লাস এই ডিভাইড কৰা 1 আহিব আকৌ 1 লগত 11 ইনটু কৰিলে কিমান 11 আহিব আৰু এফালে -11 +11 হ'ল এতিয়া চোৱা প্লাসে মাইনাসে মাইনাস হয় ইয়াত -11 আছে ইয়াত +11 এই দুটা কি 0 নহব নেকি কাৰণ মাইনাসে প্লাসে কি মাইনাস হয় সেম মাইনাস কৰিলে 0 হ'ব তো সেম নাম্বাৰ সাইন অপোজিট হলে সদায় 0 হ'ব ঠিক আছে তেনেকৈ চোৱা এই দুটাও 0 হ'ব এইটো 0 হৈ গ'ল এইটো 0 হৈ গ'ল থাকিলে কি 11 + 11 মানে কিমান 22 এইটো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে ভিডিওটো চাই যদি ভাল লাগিছে তোমালোকৰ লাইক কৰি দিবা আৰু ফ্ৰেণ্ডবোৰক শ্বেয়াৰ কৰি দিবা আৰু যদি কিবা ডাউট থাকে কমেন্ট সেকশনত কমেন্ট কৰি দিবা আৰু মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম তাত জয়েন হৈ ল'বা সবে ঠিক আছে থ্যাংক ইউ